हेलो बंधु बान्धवीসকল টেকন'লজি ইনফো চেনেললৈ আপোনালোকক স্বাগতম। তো আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ কন্টেন্টটো হৈছে জেনাৰেল সায়েন্স পাৰ্ট 4 সাধাৰণ বিজ্ঞান পাৰ্ট নম্বৰ 4। তো আগতে 1 পৰা 4 5 6 7 এনেকৈ মই সিৰিয়ালি ভিডিঅ'সমূহ দি আহি আছোঁ। তো আপোনালোকে ভিডিঅ'সমূহ প্লেলিষ্টটোকে চাব পাৰে আৰু মোৰ টেকন'লজি চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাবলৈ সুবিধা পায়। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ফাৰ্ষ্ট কোৱেশ্চন হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? কেলছিয়াম হাইপোক্লৰাইড। কেলছিয়াম হাইপোক্লৰাইড হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম। কোৱেশ্চন নম্বৰ 2 আছে সোডা পানীত কি এসিড থাকে? সোডা যেটো পানী আছে এটো কি এসিড থাকে? কার্বনিক এসিড থাকে, মনত ৰাখিব। কোৱেশ্চন নম্বৰ 3 আছে পেন্সিলৰ ৰাসায়নিক সংকেত কি? ক্যালসিয়াম কাৰ্বনেট। তেজ গোট মৰাত সহায় কৰা ভিটামিন বিধৰ নাম কি? ভিটামিন কে। কোৱেশ্চন নম্বৰ 5 আছে বৈদ্যুতিক বাল্বত ব্যৱহৃত হোৱা ফিলামেন্ট কি ধাতুৰে নিৰ্মিত? টাংস্টেন ধাতুৰে নিৰ্মিত। नेक्स्ट क्वेश्चन नंबर 6 কোনে এন্টিসেপ্টিক অস্ত্ৰোপচাৰ আৱিষ্কাৰ কৰিছিল? জোসেফ লিস্টাৰে এন্টিসেপ্টিক অস্ত্ৰোপচাৰ আৱিষ্কাৰ কৰিছিল। क्वेश्चन नंबर 7 আছে সূৰ্যৰ পৃষ্ঠৰ উজ্জ্বল এলেকাবোৰক যিবোৰ আছে সেইবোৰক কি বুলি কোৱা হয়? ফেকুলে বুলি কোৱা হয়, মনত ৰাখিব। क्वेश्चन नंबर 8 আছে হজম কৰাত সহায় কৰিবলৈ শৰীৰত কোনটো এসিড ব্যৱহাৰ কৰা হয়? উত্তৰ হাইড্ৰক্লৰিক এসিড শৰীৰত হজম কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। क्वेश्चन नंबर 9 আছে মানুহৰ শৰীৰত কিমান সংখ্যক পেশী থাকে? উত্তৰ 639 সংখ্যক পেশী থাকে। পেশী হব মদিনা হব। क्वेश्चन नंबर 10 আছে হাইড্ৰোফোবিয়া সৃষ্টি কৰা অনুজীৱবিধ হৈছে ভাইৰাছ। হাইড্ৰোফোবিয়া সৃষ্টি কৰা অনুজীৱ হৈছে ভাইৰাছ, মনত ৰাখিব। क्वेश्चन नंबर 11 আছে কোনজন প্ৰাচীন ভাৰতীয় চিকিৎসকক অস্ত্ৰোপচাৰৰ পিতৃ বুলি জনা যায়? আনসার সুশ্ৰুতক জনা যায়। क्वेश्चन नंबर 12 অর্থাৎ আজি লাস্ট কোৱেশ্চনটো হৈছে কোনটো সঁজুলিয়ে তৰলৰ নিৰ্দিষ্ট মধ্যকৰ্ষণ নিৰ্ধাৰণ কৰে? এটো হৈছে হাইড্ৰোমিটাৰে কৰে। তো বন্ধুসকল আজিৰ এটো অলপ সময় হৈছে ভিডিওটো, তো হয়তো খুবই ইনফরমেটিভ কোৱেশ্চন আনসার আছে। ভিডিওটো চাই থাকাৰ বাবে ধন্যবাদ। তো আজিৰ কাৰণে বিদায় মাগিছো।